নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অনুষ্ঠিত নহয় এবাৰ পঞ্চায়ত নিৰ্বাচন। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনাই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গৈছে ডাঙৰ খবৰ। অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে। অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। অসম ইতিহাসত নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোতে বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হৈছে। ৰাজ্যৰ এটা সমষ্টিতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপিৰ মনোনীত প্ৰাৰ্থী। 4টা জিলা পৰিষদ, 19টা আঞ্চলিক পঞ্চায়ত 176টা ৱাৰ্ডত নাই কোনো বিপক্ষ প্ৰাৰ্থী। শোণিতপুৰৰ নৱগঠিত নদুৱাৰ সমষ্টিত এই ৰাজনৈতিক অঘটন সংঘটিত হৈছে। কংগ্ৰেছ দলৰ 3 জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ পাছতেই এই অঘটন সংঘটিত হৈছে। স্ব-ইচ্ছাৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ দাবী কংগ্ৰেছ প্ৰাৰ্থীৰ। নদুৱাৰ সমষ্টিৰ নাম সোণালী আখৰেৰে লিখা থাকিব। নদুৱাৰ সমষ্টিৰ নাম সোণালী আখৰেৰে লিখা থাকিব। ইতিহাসত প্ৰথমবাৰৰ বাবে হোৱা ঘটনাক লৈ এই দাবী বিধায়ক পদ্ম হাজৰিকাৰ। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ ৱাকফ আইনক লৈ 7 দিনৰ বাবে ক্ষমতাহীন চৰকাৰ। উৎফুল্লিত হৈ পৰিছে দেশৰ কোটি কোটি মুছলমান। দ্বিতীয় দিনা ৱাকফৰ বাবে জবাবদিহি হ'ল চৰকাৰী পক্ষ। এইবাৰ 5 মে পৰ্যন্ত বোৰ্ডত দিব নোৱাৰিব কোনো ধৰণৰ নিযুক্তি। 7 দিনৰ ভিতৰতে কেন্দ্ৰক নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব চৰকাৰী পক্ষৰ অধিবক্তাই। এই সময়ছোৱাত সলনি কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ স্থিতি। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দিব নোৱাৰিব কোনো ধৰণৰ নতুন জাননী। মুছলিম পক্ষৰ যুক্তিত এবাৰ সঞ্জীৱ খান্না বিচাৰপীঠে ল'লে কেইবাটাও সিদ্ধান্ত। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৱাকফ আইন লৈ ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰে। ৱাকফত দিব নোৱাৰিব কোনো নতুন নিযুক্তি। ন্যায়ালয়ৰ মজিয়াত চৰকাৰে উত্তৰ দিব পাৰিলেহে জয়ী হ'ব চৰকাৰী পক্ষৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ মন্তব্য, 100টাতকৈ অধিক ফাইল পঢ়া সম্ভৱ নহয়। 5টা মূল আপত্তিৰ ভিত্তিতহে শুনানি দিব সৰ্বোচ্চ ন্যায়ালয়ে। 7 দিনৰ ভিতৰতেই প্ৰতিটো প্ৰশ্নৰ উত্তৰ তন্নকৈ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। আবেদনকাৰীসকলক মূল বিষয়ত একমত হ'বলৈ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ। আপত্তিসমূহ নডেল কাউন্সিলসমূহৰ জৰিয়তে সমাধান কৰিব লাগে বুলি মন্তব্য ন্যায়ালয়ৰ। দ্বিতীয় দিনা ৱাকফৰ বাবে জবাবদিহি হ'ল চৰকাৰী পক্ষ। 5 মে পৰ্যন্ত বোৰ্ডত দিব নোৱাৰিব কোনো ধৰণৰ নিযুক্তি। 7 দিনৰ ভিতৰতে কেন্দ্ৰক নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব চৰকাৰী পক্ষৰ অধিবক্তাই। এই সময়ছোৱাত সলনি কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ স্থিতি। দিব নোৱাৰিব কোনো ধৰণৰ নতুন জাননী। মুছলিম পক্ষৰ যুক্তিত সঞ্জীৱ খান্না বিচাৰপীঠে ল'লে কেইবাটাও সিদ্ধান্ত। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ অখিল গগৈৰ আহ্বান নুশুনে ভূপেন বৰাই। পঞ্চায়ত নিৰ্বাচনক লৈ বিপৰীত স্থিতিত কংগ্ৰেছ ৰাইজৰ দলৰ। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। বিধায়ক অখিল গগৈৰ আহ্বান নুশুনে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শিৱসাগৰত ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে উঠাই নলয় প্ৰাৰ্থিত্ব। আমাৰ ৰঙানদী বিহপুৰীয়াত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিছে। ময়ো ৰাইজৰ দলক উঠাই ল'বলৈ কোৱা নাই। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা আনুষ্ঠানিকভাৱে হোৱা নাই। পঞ্চায়ত নিৰ্বাচনত কিছু কাৰিকৰী সমস্যা আছে। বিধায়ক অখিল গগৈৰ পত্ৰৰ পাছতে উভতি ধৰিছে সভাপতি ভূপেন বৰাই। অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ 6খনৰ 4খন জিলা পৰিষদত প্ৰাৰ্থী উঠাই ল'বলৈ কৈছিল কংগ্ৰেছক। অখিল গগৈৰ সেই পত্ৰৰ ইতিবাচক উত্তৰ নিদিলে কংগ্ৰেছে। বিধায়ক অখিল গগৈৰ আহ্বান নুশুনে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শিৱসাগৰত ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে উঠাই নলয় প্ৰাৰ্থিত্ব। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কোনো খেলিমেলি হ'ব নালাগে। কংগ্ৰেছক সকীয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
এই মুহূৰ্তে জনাই আছো এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভূপেন বৰাৰ সকলো অভিযোগ খণ্ডন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কোনো খেলিমেলি হ'ব নালাগে, প্ৰাৰ্থীক হাৰাশাস্তি কৰা কোনো লোক খাৰি নাযাব। কংগ্ৰেছে কোৱাৰ দৰে কোনো ঘটনা ঘটা নাই ৰাজ্যত। কংগ্ৰেছৰ হৈ মনোনয়ন দিয়া প্ৰাৰ্থীক বিজেপিয়ে ভয় ভাবুকি দিয়াৰ অভিযোগ আনিছিল কংগ্ৰেছে। কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলেই মাটিৰ দালাল খজাই গ্ৰেপ্তাৰ কৰিছে পুলিচে। পুলিচক পোহনীয়া ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম? অসমৰ ইতিহাসত এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই। পুলিচ আৰু গৃহ বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে হঠাৎ নিৰ্মীয়মান মছজিদ চিল কৰিছে প্ৰশাসনে। অঞ্চলজুৰি এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। হঠাৎ চিল কৰি দিয়া হ'ল কোটি কোটি মুছলমানৰ উপাসনাৰ স্থলী মছজিদ। নিৰ্মীয়মান অৱস্থাতেই বন্ধ কৰা হৈছে মছজিদটো। এজন চিকিৎসকৰ তৎপৰতাত নিৰ্মাণ কৰা হৈছিল মছজিদটো আৰু মছজিদ চিল কৰি সমগ্ৰ এলেকাত মোতায়েন কৰিছে বৃহৎ আৰক্ষীৰ দল। নথি পত্ৰ দেখুৱাব নোৱাৰাৰ বাবেই বন্ধ কৰি দিয়া হৈছে মছজিদটো। হিন্দু মহাসভাৰ ৰাজ্যিক আহ্বায়কৰ দাবী মছজিদটোৰ ঠাইত আছিল মহাদেৱৰ মন্দিৰ। উত্তৰ প্ৰদেশৰ বদৌনৰ মছজিদ চিল কৰাৰ পাছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সূচনা হৈছে। হঠাৎ চিল কৰি দিয়া হ'ল কোটি কোটি মুছলমানৰ উপাসনাস্থলী মছজিদ। নিৰ্মীয়মান অৱস্থাতেই বন্ধ কৰা হ'ল মছজিদটো। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাই। এই মুহূৰ্তত সবাতোকৈ ভাল খবৰ প্ৰথমবাৰলৈ ৰাজহুৱা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত ব্ৰেকিং নিউজ। এতিয়াৰ পৰা আন্দোলন কৰিব নালাগে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাই। অংগনবাড়ী কৰ্মী সহায়িকাৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ এটা ভাল খবৰ, কিয়নো 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ। আন এটা ব্ৰেকিং নিউজ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এবাৰ কৃতজ্ঞতা মুছলিম সমাজৰ। ৱাকফ আইনৰ সমৰ্থনত মুছলমান সম্প্ৰদায়। ৱাকফ আইনক লৈ এফালে প্ৰতিবাদ আৰু আনফালে মুছলমান সমাজৰ ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। পুনৰ ৱাকফ আইনৰ সমৰ্থনত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছে মুছলমান সমাজে। ৱাকফ সংশোধনী আইনক মোদী চৰকাৰৰ শক্তিশালী পদক্ষেপ লৈছে। নতুন আইনৰ জৰিয়তেহে মুছলমান সমাজৰ প্ৰকৃত উন্নয়ন হ'ব। মোদী চৰকাৰৰ সবকা সাথ সবকা বিকাশ নীতিক উচ্চ প্ৰশংসা মুছলমান সমাজৰ। ইছলাম ধৰ্মৰ চিয়া সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা দাউদি বুহৰা সমাজৰ উচ্চ প্ৰশংসা। ইছলাম ধৰ্মৰ চিয়া সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা দাউদি বুহৰা সমাজৰ উচ্চ প্ৰশংসা। আমাৰ সমাজৰ দীৰ্ঘদিনীয়া দাবী আছিল নতুন ৱাকফ আইন, এইসকলে মন্তব্য কৰা পৰিলক্ষিত হৈছে। যিটো সময়ত ৱাকফ সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ, আৰু তাৰ মাজতে এইদৰে মুছলমান সমাজে সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আমাৰ সমাজৰ দীৰ্ঘদিনীয়া যি দাবী আছিল সেয়া আছিল নতুন ৱাকফ আইন। নতুন ৱাকফ আইনে ৱাকফ সম্পত্তিৰ নামত চলা দুৰ্নীতি নিকা কৰিব আৰু দাউদি বুহুৰাৰ 30জনীয়া নেতৃত্বই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি জ্ঞাপন কৰিছে আনুষ্ঠানিক কৃতজ্ঞতা।
ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিগ নিউজ হৈছে ৱাকফ বোৰ্ড পূৰ্বে যেনেকুৱাই আছিল তেনেকুৱাই থাকিব। ৱাকফৰ ভূমি সম্পত্তি মছজিদ দৰগাহ কতো হস্তক্ষেপ কৰিব নোৱাৰে চৰকাৰে। মুছলমানে যি বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে আজি তাকেই ক'লে। ৱাকফ বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ আমানতুল্লাহ খানৰ মন্তব্যৰ পাছতেই মুছলমানৰ মুখত বিৰিঙিছে এতিয়া হাঁহি। এসপ্তাহৰ সময়সীমা চৰকাৰক বান্ধি দিয়া পৰিলক্ষিত হৈছে।